প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ, লগতে আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ বগৰী টেঙা জ্বলা আচাৰ। এইখিনি লোকেল বগৰী যথেষ্ট টেঙা হয়। ইয়াত আছে 15 কিলো আৰু এটা বুদ্ধি আপোনালোকক দিছোঁ, প্ৰথমৰ পৰা শেষলৈকে চাব, বহুতো নজনা কথা জানিব পাৰিব। তেনেই সহজ বুদ্ধি এটা দিছোঁ আপোনালোকক। এনেকুৱা কেঁচা বগৰীয়ে হওক বা আমেই হওক, জলফাই হওক, যিয়েই নহওক, মানে আচাৰ বনাব পৰা সামগ্ৰী যিকোনো নিমখত বহু দিনলৈ বেয়া নোহোৱাকৈ আপোনালোকে থৈ দিব পাৰে। ধুনীয়াকৈ ধুই পখালি পানীটো শুকুৱাই ল'ব। ময়ো তেনেধৰণে বগৰীখিনি এতিয়া পানী শুকুৱাই লৈছোঁ, তাৰপিছতহে ঠাৰি ছিঙিছোঁ। ঠাৰিটো ছিঙি পেলাই নুধুব, ঠাৰিটো ছিঙি পেলাই ধুলে পানী সোমাই যাব, মানে তেতিয়া আচাৰবোৰ বহু দিনলৈ ভাল হৈ নাথাকে। এতিয়া চাওক, ঠাৰি ছিঙা হৈ গ'ল দেই। এইখিনি মানে আগতীয়াকৈ ধুই লৈছোঁ দেই, আকৌ এবাৰ কৈছোঁ, খুব চফাকৈ ধুই মানে পানীটো শুকুৱাই লৈছোঁ। এতিয়া মই এই দুটা বৈয়ামত যে ভৰাই থোৱা দেখিছে, লগতে জলকীয়াও আছে বাৰু। জলকীয়াখিনি মানে বগৰীৰ লগত টেঙা জ্বলা আচাৰ বনাম, সেয়া ক'লোৱে। গাজৰ, ঔটেঙা, বিলাহী, আনফালে কেইটামান আকৌ এইকেইটা বিট, এইবিলাক মানে সকলোখিনি আচাৰে বনাম। মই যোগাৰ কৰি থৈছোঁ, আপোনালোকক দেখুৱাইছোঁ। আৰু আচাৰ কেনেকৈ বনাম দেখুৱাম বাৰু। বগৰীৰ লগত জলকীয়া আচাৰ, মানে জ্বলা আচাৰ। এইফালে আপোনালোকে মন কৰক, দুটা বৈয়ামত মই 2 বৈয়াম ভৰালোঁ। ইয়াত মানে 5 কিলোমান ভৰাই দিলোঁ, আঢ়ৈ কিলোমানকৈ ভৰাই দিলোঁ। এতিয়া এইখিনি মই ইয়াৰ ওপৰলৈকে নিমখ দিম, মানে বেছিকৈ দিব লাগিব নিমখ। এই পেকেট যে দেখি আছে, গোটেই পেকেটটো এই দুটা বৈয়ামতে ঢালি দিম। এনেকৈ যদি থৈ দিওঁ নহয়, বহু দিনলৈ বেয়া নহয়। যদিহে বিশ্বাস হোৱা নাই, আপোনালোকে তাককৈ কেইটামান থৈ চাবচোন, এনেকৈ নিমখত বহু দিনলৈ ভাল হৈ থাকিব। লগতে ৰ'দত নিদিলেও হ'ব। মানে এনেকৈ মই বহুত বস্তু ৰাখোঁ, আম ৰাখোঁ, এনেকৈ ধৰক জলফাই, তাৰপৰা ধৰক বগৰী, শিলিখা, এনেকৈ যিখিনি সামগ্ৰী আমি আচাৰ বনাবলৈ ব্যৱহাৰ কৰোঁ। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে দেখিলে 5 কেজিমান বগৰী মই বৈয়ামত ভৰাই নিমখ দি ৰাখি থৈছোঁ। ইয়াত 15 কিলোমান হৈ যাব। যিয়ে নহওক, এই 15 কিলো এতিয়া মই জ্বলা আচাৰ বনাম। ইয়াৰ বাবে কি মছলা মানে ব্যৱহাৰ কৰিছোঁ আৰু কি দিম, সকলোখিনি এবাৰ দেখুৱাই দিব বিচাৰিছোঁ। এয়া কাশ্মীৰ ৰেড চিলি পাউডাৰ, নিমখ আৰু হালধি সোৱাদ অনুসৰি। এইখিনি আদা ৰুকি লৈছোঁ। ইয়াত জলকীয়া 1 কিলো মই এনেধৰণে আধা পিচা কৰি লৈছোঁ, মানে একেবাৰে ধৰক ফালিও লোৱা নাই আৰু ধৰক মানে একেবাৰে মিহি কৰি লোৱা নাই, আধা পিচা কৰি লৈছোঁ। এয়া গোটা মছলা চফ, এয়া ধনিয়া গুটি, এয়া গোটা জিৰা, এয়া বগা সৰিয়হ। এই গোটেইখিনিয়ে 100 গ্ৰাম লৈছোঁ, যিহেতু 15 কিলো মানে বগৰী হৈ যাব। আৰু ধৰক আৰু অলপ মানে মছলা ল'বহে লাগিছিলে, তথাপিতো প্ৰথমতে অলপ কমেই দিছোঁ, তাৰপিছত প্ৰয়োজন হ'লে আৰু অলপ দিম। এতিয়া গোটেইখিনি মস্ত ডাঙৰ কেৰাহী এটা পাতি লৈছোঁ। মই এতিয়া আচাৰ বনাই পেলাম। লগতে আচাৰ মই বিক্ৰীও কৰোঁ, হোটেলত খুৱাওঁ, সেইটো হয়তো বহুতে জানে। যিয়ে নহওক, এইখিনি এতিয়া এটা কেৰাহীত অকণমান গৰম কৰি মই ভাজি ল'ম, মানে অকণমান ভাজি ল'ম আৰু তাৰপৰা মিহি কৰি পেলাম। সম্পূৰ্ণ মিহি নকৰোঁ, আচাৰত দিয়া মছলা সম্পূৰ্ণ কেতিয়াও মিহি কৰিব নালাগে, গোটা হৈ থাকিলেহে খাবলৈ ভাল লাগে। এয়া জলকীয়া, 1 কিলো জলকীয়া দেই। সেয়া সকলোখিনি আপোনালোকক দেখুৱালোঁ। ইয়াত আৰু এটা বস্তুৱে মিশ্ৰণ কৰিবলৈ আছে, সেইটো হৈছে নহৰু, আদা। যিকোনো আচাৰত দিলে ভাল লাগে। আপোনালোকে দিয়ে নে নিদিয়ে নাজানো, মই কিন্তু অলপ দিওঁ, প্ৰতিটো আচাৰতে দিওঁ, আপোনালোকে জানেই। যিয়ে নহওক, এতিয়া মই বনাবলৈ আৰম্ভ কৰিছোঁ, আপোনালোকে চাই গৈ থাকক। ইমান ডাঙৰ কেৰাহীটো পাতি ল'লোঁ। এতিয়া 5 ফুৰণ আৰু শুকান জলকীয়া দি প্ৰথমতে বগৰীখিনি মানে ভাজি ল'ম। এতিয়া কেমেৰাটো মোক দে, বগৰী ধৰ অফ কৰি দিব নেকি চাইডত? অঁ, লাহে ঢালিলে, ইমান ডলা মই দাঙিব নোৱাৰিম। ল'ৰা পাৰিবি নাই? 3 লিটাৰমান তেল দিছোঁ, দিবই লাগিব, উপায় নাই, বগৰী ধৰি। এতিয়া জলকীয়াখিনি মিলাই দিম। পৰিলে দুটামান। এতিয়া সেই হালধি মছলাখিনি, গুড়া মছলা,
এতিয়া দি দিছোঁ হালধি, নিমখ, ৰেড চিলি, আদা। তেলখিনি সুন্দৰকৈ গৰম হ'লে বগৰী বেছি দেৰি নালাগে সিজিবলৈ। এতিয়া আৰু 5 মিনিটমান ধুনীয়াকৈ ভাজি ল'ম, কাৰণ সকলো মছলা দিয়া হ'ল। একেবাৰে যিখিনি গোটা মছলা গুড়ি কৰি থৈছোঁ সেয়া দিয়া হোৱা নাই বাৰু, সেয়া অকণমান দেৰিকৈ দি মানে একেবাৰে নমামৰ সময় দিম। কিমান ডাঙৰ কেৰাহী দেখিছে আপোনালোকে, এইবিলাক মানে আমাৰ ইয়াৰ মিঠাই বনোৱা কেৰাহী। 5 মিনিট ভাজি লৈছোঁ, এইবিলাক দিছে নাই চৌকাত কিমান ডাঙৰ কৰি ভৰাই দিছোঁ। ইয়াক লগাই দিছোঁ লৰাবলৈ, আমাৰ মানে মেনেজাৰটোক লগাই দিছোঁ। মোৰ মানে কেমেৰামেন দেই, চাই দে বাৰফালে, তোক দেখিয়ে থাকে হ'লেও দেখাই দিছোঁ আৰু। সেইফালে এটা গৰম পানী পাতি থোৱা আছে, বৰ ডাঙৰ কেৰাহী। এইফালে এইটো চৌকা, সেইফালে এইটো ভাতিটোতো দেখিয়ে থাকে আপোনালোকে। কি চাবলৈ আহিলি বগৰী? জোৰ লাগিছে কিন্তু তেল অলপ দৰকাৰ হৈছে, কাৰণ 3 লিটাৰমান দিবলগীয়া হৈছে। ইমানখিনি বগৰী, তেল যদি কমাই দিওঁ বেয়া হৈ যাব, সেয়েহে তেল দিবলগীয়া হৈছে। আৰু যিহেতু মই বিকিম, খৰচটো ওলাব নিশ্চয়, হয় নহয়? সিজিছে আৰু দেই। ৰাতি এটা কেইটা বাজিছে? 10। এতিয়া ৰাতি 10 বাজি 45 মিনিট গ'ল দেই। ইতিমধ্যে মোৰ বগৰী আচাৰ হৈ গ'ল। বন্ধু বান্ধৱীসকল, 5 মিনিট ভজাৰ পাছত ধুনীয়াকৈ হৈ গ'ল। এতিয়া এইখিনি মছলা আধা পিচা কৰি ল'লোঁ, এয়া এতিয়া মই মিশ্ৰণ কৰি দিলোঁ। অকণমান ওচৰৰ পৰা দেখা দে। বন্ধু বান্ধৱীসকল, ইতিমধ্যে বগৰী আচাৰখিনি হৈ গ'ল। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব। যিসকলে নতুনকৈ চাই আছে চেনেলটি ছাবস্ক্ৰাইব কৰিব। আৰু কাক কাক বগৰী আচাৰ লাগে মোক কমেণ্ট কৰিব, হোম ডেলিভাৰী দি দিম দেই। আজিলৈ আহিছোঁ, কালিলৈ লগ পাম, বাই বাই।